আজি কলিয়াবৰৰ জখলাবন্ধাৰ হেমপ্ৰভা বিশ্বাসৰ চাহৰ দোকানলৈ আহি চাহৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰণ হেমপ্ৰভাক উৎসাহিত কৰিবলৈ দোকানখনলৈ আহিল মুখ্যমন্ত্ৰী। আনন্দত আত্মহাৰা হৈ পৰিল মাতৃ জীয়ৰী। বিহুৰ বিশ্ব ৰেকৰ্ডৰ মাননীৰ ধনেৰে জখলাবন্ধাত এখন চাহ দোকান খুলি স্বাৱলম্বী হৈছিল কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত হেমপ্ৰভা বিশ্বাস। দুদিন পূৰ্বে হেমপ্ৰভাৰ দোকানত উপস্থিত হৈছিল মন্ত্ৰী কেশৱ মহন্ত। সেই ধনেৰে স্কুটি ক্ৰয় নকৰি মাতৃৰ বাবে খুলি দিছিল এখন চাহৰ দোকান। মাতৃৰ সৈতে একেলগে চাহ বিক্ৰীৰে স্বাৱলম্বী হৈছিল হেমপ্ৰভা। এই বাতৰি দৃষ্টিগোচৰ হোৱাত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমেৰে শুভকামনা জ্ঞাপন কৰি উৎসাহিত কৰিছিল কলিয়াবৰৰ হেমপ্ৰভাক। অৱশেষত কলিয়াবৰৰ হেমপ্ৰভা বিশ্বাসৰ দোকানতো চাহৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতেৰে বিহুৰ মাননীৰ ধনেৰে ৩৫,০০০ মূল্যৰে গাই গৰু কিনি গো পালনত ব্ৰতী হোৱা প্ৰবীণ শইকীয়াকো শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। যে আমাৰ অসমৰ বিহুক যেতিয়া আমি গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে চেষ্টা কৰিছিলোঁ, প্ৰায় ১২,০০০তকৈ অধিক বিহুৱা বিহুৱতীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। কলিয়াবৰৰ হাটবৰ নিবাসী হেমপ্ৰভা বিশ্বাস আৰু প্ৰবীণ শইকীয়া দুয়োগৰাকীয়ে এই অনুষ্ঠানত যোগদান কৰিছিল। এই অনুষ্ঠানত যোগদান কৰাৰ সময়ত আমিতো বিশ্ব ৰেকৰ্ড কৰিলোঁ, কিন্তু গোটেই কেইদিনে বিহুৱা বিহুৱতীসকলে যি কষ্ট কৰিছিল তাৰ কাৰণে আমি প্ৰায় ৩৫,০০০ টকাৰ এটা মাননি আমি সকলোলৈকে আগবঢ়াইছিলোঁ। এই মাননিখিনিৰ সুবিধা লৈ হেমপ্ৰভা বিশ্বাসে কলিয়াবৰত এখন চাহৰ দোকান কৰে আৰু তাৰ উপাৰ্জনৰ পইচাৰে নিজেও ডিগ্ৰীত কলেজত এডমিশ্যন লৈ কলিয়াবৰ কলেজত পঢ়ি আছে। সংবাদ মাধ্যমতো এই বিষয়ে বাতৰি ওলাইছিলে। আজি মই হেমপ্ৰভা বিশ্বাসৰ হোটেলত কেশৱ মহন্ত ডাঙৰীয়া আৰু মই একাপ চাহ খালোঁ। ঠিক তেনেধৰণে আমাৰ প্ৰবীণ শইকীয়া, তেখেতে গোপালক হয়। আগতে তেওঁৰ ২টা গৰু আছিলে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ টকা দি তেওঁ ৩ নম্বৰ গৰুটো কিনিলে। কেইদিনমান আগতে বানপানীৰ সাহায্য বা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণে চৰকাৰে যি সাহায্য আগবঢ়ায় তাৰ পৰা তেওঁ ৪ নম্বৰ গৰুটো কিনিলে, গাইজনীও কিনিলে। এতিয়া ভাল গাখীৰৰ উৎপাদন হৈছে, দৈ বনাইছে। মই তেওঁকো চাব আহিছিলোঁ, মোক দৈ এটাও উপহাৰ দিলে। মই দুয়োগৰাকী হেমপ্ৰভা আৰু প্ৰবীণ, এই দুয়োগৰাকীৰ আদৰ্শ আমাৰ যাতে অসমৰ যুৱক যুৱতীসকলে লয় তাৰ বাবে মই আহ্বান জনাম। আপোনালোকে জানে যে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকাই অক্লান্ত প্ৰচেষ্টা চলাইছে কলংখন যাতে পুনৰ বোৱাব পাৰে। চুইচ গেট এটা আছে, তথাপিতো মোৰ সৌভাগ্য হ'ল কলঙৰ পানী দেখাৰ। চুইচ গেটৰ তলেদি পানী সৰকি আহিছে, কলং বৈছে। কোনোবা এটা দিনত আহি আমি চুইচ গেটটো খুলি দিম যাতে কলংখন ভাল কৰি বব পাৰে। তাৰ পিছত কি হয়, কেনেকৈ বয়, এটা চিন্তা কৰিব লাগিব। কিছুদিন পৰ্যবেক্ষণত ৰাখিব লাগিব যাতে ই বানপানী সৃষ্টি কৰিব নোৱাৰে বা বানপানীৰ পৰিৱেশ আহিলে যাতে চুইচ গেটখন ধুনীয়াকৈ আমি বন্ধ কৰিব পাৰোঁ। কলিয়াবৰৰ পৰা কৃষ্ণ কুৰেৰ ৰিপৰ্ট, নিউজ 24 অসম।